ককা মই লক্ষ্য কৰি আছো তুমি সদায় সদায় ইয়াতে অকলে অকলে মন মাৰি বহি থাকা মই জানিব পাৰোনে ককা তুমি কোন হয় বাবা তুমি মোক চিনি নাপাবা বাবা কিন্তু ককা তোমাক দেখা পালে মোৰ কিবা এটা নিজৰ নিজৰ ফিলিংছ হয় আৰু মোৰ এনেকুৱা লাগে যেন তুমি কিবা মনত কিবা বহু দুখ লৈ ইয়াতে বহি থাকা প্লিজ ককা তুমি মোৰ পৰা একো নুলুকাবা তুমি মোক নিজৰ নাতি বুলি ভাবিয়ে তুমি মনৰ কথা মোৰ আগত ক'ব পাৰা সেইবোৰ বহু কথা বাবা এক সময়ত মোৰ সকলোবোৰ আছিল বাবা এতিয়া মোৰ কোনো নাই বাবা মই নাজানো কোন ক'ত আছে এতিয়া মোৰ নাতি হ'লে তোমাৰ সমানে ডাঙৰ হ'ল হয় বাবা ককা তুমি মোকো নাতি বুলিয়ে ভাবিব পাৰা আজিৰ পৰা তুমি মোক নিজৰ নাতি বুলি ভাবিবা আৰু মোৰ পৰা একো নুলুকাবা প্লিজ ককা এতিয়া তুমি কৈ দিয়া তোমাৰ মনত কি দুখ আছে মোৰ এটা ল'ৰা আছিল তাৰ নামটো খুৰুজ আছিল সি পঢ়া শুনাত বৰ চোকা আছিল খুৰুজতকৈও বেছি চোকা আছিল আমাৰ ওচৰৰে এজনী জ্যোতি বুলি ছোৱালী খুৰুজে তাই নোহোৱাকে থাকিবই নোৱাৰিছিল সৰুৰে পৰা সিহঁত দুয়ো ভাল বন্ধু আছিল জ্যোতি মই সৰুৰ পৰাই তোমাৰ বহুত সহায় পাই আহিছোঁ জ্যোতি মই জানো যে মই ইমান কেঁচা ল'ৰা নহয় কিন্তু তথাপিতো যেন তোমাৰ কিবা এটা সহায় নাপালে মই যেন ফেইলাৰ হৈ যাওঁ জ্যোতি জ্যোতি তুমি প্লিজ কেতিয়াও মোৰ পৰা আঁতৰি নাযাবা জ্যোতি মই তুমি নোহোৱাকৈ কেতিয়াও জীৱনৰ কল্পনা কৰিব নোৱাৰো জ্যোতি চোৱা সৰুজ তোমাক মই সৰুৰে পৰা লগ পাই আহিছোঁ আৰু যেতিয়াৰ পৰাই জনা হৈছোঁ মই তোমাক ভাল পাওঁ আৰু তুমিও মোক ভাল পোৱা কিন্তু জনা নাছিলোঁ যে ভাল পালে যে এদিন বিয়া হ'ব লাগিব আৰু বিয়া হ'ব লাগিলে নিজৰ সমান লেভেলৰ মানুহৰ লগতহে বিয়া হ'ব পাৰি আৰু মই বহুত সাধাৰণ ঘৰৰ বহুত দুখীয়া ঘৰৰ ছোৱালী খুৰুজ মই জানো তোমালোকৰ ঘৰৰ মানুহে মোক একচেপ্ট নকৰিব চোৱা খুৰুজ মই তোমাক ভাল পাওঁ আৰু সেইবাবে তোমাৰ সুখত সুখী আৰু দুখত দুখী কিন্তু তুমি মোক ভুল নুবুজিবা মই এটা কথা কওঁ যদি তোমাৰ ঘৰৰ মানুহে মোক একচেপ্ট নকৰে তেতিয়া কিন্তু মই বিয়া হ'ব নোৱাৰোঁ কাৰণ তোমাক লৈ তোমাৰ ঘৰৰ মানুহে বহুত সপোন দেখিছে আশা কৰিছে আৰু কৰিব নিজৰ সন্তানৰ ওপৰত নিজৰ মাক দেউতাকৰ সম্পূৰ্ণ অধিকাৰ থাকে আৰু আশা থাকে সেই খুৰুজ মই কেতিয়াও তোমালোকৰ ঘৰৰ মানুহৰ আশা ভাঙিব নোৱাৰোঁ খুৰুজ মই জোৰ জবৰদস্তি কাৰো লগত বিয়া হ'ব নোৱাৰোঁ নাই নাই জ্যোতি তুমি তেনেকৈ নক'বা নিশ্চয় ভগৱানে আমাৰ মংগল কৰিব মোৰ এটা কোম্পানীও আছিল মই বিক্ৰম হাজৰিকাৰ সহায় লৈ কোম্পানীটো আৰম্ভ কৰিছিলোঁ এই কোম্পানীটো মোৰ অকলে নাছিল বিক্ৰমৰো আছিল আৰু হঠাতে এদিন বিক্ৰমৰ ফোন আহিল হেল্ল' বিক্ৰম ভালে ভালে তোমাৰ ভালনে নাই বাৰু বাৰু কথা কি কথা বাৰু আচ্ছা আচ্ছা ঠিক আছে ৰাতিপুৱা লগ কৰিম আমি দুয়ো তাতে আলোচনা কৰিব পাৰিম বাৰু 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 ঠিক আছে ৰাখোঁ তেতিয়াহ'লে চোৱা বিদ্যুৎ ভাই তোমাৰ মাথো এটা কোম্পানী তাকো মোৰ সহায় লৈ আৰু মোৰ 4টা কোম্পানী আৰু মোৰ এজনীয়ে মাথো একমাত্ৰ ছোৱালী টিনা আৰু তোমাৰ এজনেই মাত্ৰ ল'ৰা সুৰুজ তাকো ইমান ইণ্টেলিজেণ্ট ইমান স্মাৰ্ট ইমান শান্ত সেয়ে মই ভাবিছোঁ যে টিনাৰ বাবে এজন সুযোগ্য ল'ৰা হিচাপে যদি মই বিচাৰি চাওঁ সুৰুজতকৈ ভাল ল'ৰা হয়তো মই বিচাৰি নাপাম আৰু যদি আমি দুয়োটাই টিনা আৰু সুৰুজৰ বিয়াখন পাতি দিওঁ তেতিয়াহ'লে তোমাৰো লাভ সুৰুজৰো লাভ আৰু লগতে টিনাৰটো ভাল হ'বই আৰু ময়ো শান্তি পাম কাৰণ টিনাই যিকোনো এজন ল'ৰাৰ লগত বিয়া হোৱাটো মই নিবিচাৰোঁ যিহেতু মোৰ ইমানবোৰ সম্পত্তি কোনে চম্ভালিব যদি ল'ৰাজন ইণ্টেলিজেণ্ট নহয় স্মাৰ্ট নহয় জ্ঞানী নহয় সেই বিদ্যুৎ ভাই যদি তুমি মোক অলপ হ'লেও ভাল পোৱা তুমি মোক তোমাৰ ল'ৰাটোক মই মোৰ টিনাৰ বাবে বিচাৰিছোঁ এতিয়া কোৱা বিদ্যুৎ ভাই তোমাৰ মতামত আৰে বিক্ৰম মইতো ভালহে পাইছোঁ
টিনাওতো বেয়া ছোৱালী নহয়, মইনো কি বেয়া পাম। টিনা যদি খুৰুজৰ লগত বিয়া হ'ব বিচাৰে মোৰ কোনো আপত্তি নাই। তেতিয়াহ'লে মই অ'কে বুলি ভাবিব পাৰোঁনে? পাৰা বিক্ৰম, পাৰা। ঠিক আছে, তেতিয়াহ'লে আমি বিয়াৰ যোগাৰ কৰোঁ আৰু তুমিও খুৰুজক জনোৱা কথাটো। নিশ্চয়। আৰু মই খুৰুজক কথাটো ক'লো। কোৱাৰ লগে লগে খুৰুজে চক খাই উঠিল। নাই বাবা, তুমি কি কৈছা এইবোৰ? নাই বাবা, মোক তেনেকে নকবা। মই কেতিয়াও জ্যোতিত বাহিৰে আন কোনো ছোৱালীৰে কল্পনা কৰিব নোৱাৰো। খুৰুজ, মই মৰিলো। আৰে বাবা, কি হ'ল তোমাৰ? পাপা, কি হ'ল তোমাৰ পাপা? খুৰুজ, ডক্টৰ, কি হৈছে? পাপা কি হ'ল? চোৱা খুৰুজ, তেখেতে আচলতে চক পাইছে আৰু কিহৰ বাবে চক পালে তুমিতো নিশ্চয় জানা। আৰু তুমি তেখেতৰ মনৰ পৰা সেই দুখটো দূৰ কৰিব লাগিব। হ'ব ডক্টৰ। পাপা প্লিজ, তুমি ভাল হোৱা। তুমি যি কোৱা মই সেই মানিম পাপা। তুমি এনেকুৱা নকৰিবা। তুমি সোনকালে ভাল হৈ যোৱা পাপা। এনেদৰেই খুৰুজ আৰু টিনাৰ বিয়াখন হৈ গ'ল। কিন্তু খুৰুজ আৰু টিনাই বিয়াখনক লৈ দুয়োটাই সুখী নাছিল। বিয়া হৈ যোৱাৰ পিছতো কিন্তু খুৰুজে সেই প্ৰথম ৰাতিটোত ভালকে শুব পৰা নাছিল। খুৰুজৰ মূৰত যেন কিবা এটা চিকিমিকি ঢাৰকনি বাৰে বাৰে বাজি আছিল। ইফালে কিবা টিনাৰো একেই দশা। খুৰুজৰ জ্যোতিলৈ বহুত মনত পৰি আছিল। এই একো নভবাকৈয়ে জ্যোতিৰ ওচৰলৈ দৌৰি গুচি গ'ল। ইফালে টিনায়ো কোনোবা বিকিৰ কথা ভাবি দুখ কৰি আছিল। বিকি, ক'ত আছা তুমি বিকি? মোৰ আজি বিয়া হৈ গ'ল বিকি। মোৰ আজি খুৰুজৰ লগত বিয়া হৈ গ'ল। কিন্তু তথাপিও মই তোমাক পাহৰিব পৰা নাই বিকি। নাই, মই বিকিক পাহৰিব নোৱাৰোঁ। মই এটা বিকিক ফোন কৰিব লাগিব। আনকি খুৰুজ যেন তাইৰ কাষত নাই সেইটো কথা তাই গমকেই পোৱা নাই। কাৰণ তাইৰ মূৰত মাথো বিকিৰ কথাই পাহৰিব নোৱাৰি তাইও একেধৰণৰে চটফটাই আছিল। হেল্ল' বিকি, ক'ত আছা বিকি? তুমি মোক ভুল নুবুজিবা বিকি। পাপাৰ বাবে মই খুৰুজৰ লগত বিয়া হ'লো হয়, কিন্তু তোমাৰ বাহিৰে মই আন কাৰোৰে লগত থাকিব নোৱাৰোঁ বিকি। আচলতে পাপাই মোক ধমকি দিছিল, যদি মই তোমাৰ লগত বিয়া হ'লো হয় তেতিয়াহ'লে পাপাই তোমাক মাৰি পেলালে হয়। আৰু সেইবাবে মই আজি খুৰুজৰ লগত বিয়া হ'ব লগা হ'ল বিকি। কিন্তু বিকি, মই নোৱাৰোঁ। তুমি নোহোৱাকৈ মই থাকিব নোৱাৰোঁ। মই বেলেগৰ লগত মই থাকিব নোৱাৰোঁ বিকি। বিকি প্লিজ, তুমি মোক লৈ যোৱা। তুমি য'ত থাকা তুমি মোক লগতে ৰাখা বিকি প্লিজ। মই নহ'লে মৰি থাকিম বিকি প্লিজ। আৰু এনেদৰে টিনায়ো বিকিৰ ওচৰলৈ গুচি গ'ল। ৰাতিপুৱা যেতিয়া খুৰুজৰ মাকে বহু সময়লৈ দৰ্জা নোখোলা বাবে দৰ্জাত টুকুৰিয়াই চাই, দৰ্জাখন খোলা আছিল আৰু ভিতৰলৈ গৈ দেখা পাই যে খুৰুজ আৰু টিনা নাই। আৰে টিনা, খুৰুজ, ক'ত গৈছা তহঁতে? অ' খুৰুজ, টিনা, অ' টিনা, হেৰি ক'ত আছে শুনকচোন। হেৰি শুনিছেনে? কিনো হ'ল? ইমান যে উদাটো খাই মাতিছা? আমাৰ টিনা আৰু খুৰুজ ক'ত গ'ল? আৰে ক'ত যাব পাৰে ইহঁতে? টিনা আৰু খুৰুজক চাৰিওফালে বিচাৰা খুচৰা কৰিলে কিন্তু ক'তো বিচাৰি নাপালে। আচলতে দোষ্ট বিদ্যুৎ। মই গম পাওঁ যে টিনা ক'ত আছে, কাৰণ একো মূল্য নোহোৱা এক ফটুৱা ল'ৰা এজনক ভাল পাইছিল তাই বিয়া হ'ব মনে কৰা নাছিল। কিন্তু মই ধমকি দিয়াৰ বাবে তাই মান্তি হৈছিল। তেনেকে কোৱাৰ লগে লগে মোৰো মনত বহুত সাহস পাই গৈছিলোঁ মই যে খুৰুজক আৰু দুখী বুলি ক'ব নোৱাৰে বিক্ৰমে। গতিকে ময়ো মোৰ সঁচা কথাটো বিক্ৰমৰ আগত ক'বলৈ সাহস কৰিছিলোঁ। আৰু তেতিয়া বিক্ৰমে মোক ক'লে, চোৱা বিদ্যুৎ ভাই, আমি লাইফত উন্নতি কৰিবলৈ হ'লে কিছুমান আমি প্লেনিং কৰিব লাগিব। আমি দুয়োটা জৰিকে একেলগে মাতি আনি ঘৰত এটা ফেমিলিৰ নিচিনা ৰাখিব লাগিব আৰু তাৰ পাছত আমাৰ প্লেনিংবোৰ আমি কৰি যাব লাগিব।
আইডিয়াটো বেয়া নহয়। এনেদৰে আমি বিচাৰি বিচাৰি টিনা আৰু খুৰুজক উলিয়ালো। জ্যোতি, তুমি মোৰ লগত সুখী হয়নে? খুৰুজ, মই বহুত সুখী হয়, কিন্তু তোমাক লৈ যে তোমাৰ ঘৰৰ মানুহে সপোন দেখিছিল, তোমাক বিয়া পাতি দিছিল, আৰু আজি তোমাক বিচাৰিও আছে ঘৰৰ পৰা। আৰু যদি ঘৰৰ মানুহে তোমাক আৰু মোক ইয়াতে ভাড়া ঘৰ কৰি থকা বুলি গম পায়, বিচাৰি যদি আহে? তুমি একো চিন্তা নকৰিবা জ্যোতি, তুমিয়ে মোৰ একমাত্ৰ সাহস। আৰু যদি তুমি এনেদৰে ভাঙি পৰা, মই কেনেদৰে জীয়াই থাকিম জ্যোতি? প্লিজ জ্যোতি, মনটো ডেমেজ নকৰিবা, ভয় নকৰিবা জ্যোতি। আমি দুয়ো সদায় একেলগে জীয়াই থাকিম জ্যোতি। ৰ'বাচোন জ্যোতি, কাৰোবাৰ ফোন আহিছে। হেল্ল', পাপা দেখোন। ক'ত আছা খুৰুজ? বিয়াৰ দিনাৰ পৰাই তোমাৰ কোনো খবৰ নাই, ফোন নাই। কি হৈছিল? ক'ত কি কৰি আছা খুৰুজ? ফোনটো ছুইচ অফ কৰি ৰাখিছিলা, কি কাৰণে? এইমাত্ৰহে মই তোমাৰ ফোনটো পালোঁ। কোৱা খুৰুজ, ক'ত আছা? পাপা, নাই, মই ক'ব নোৱাৰোঁ পাপা। চোৱা খুৰুজ, মই সকলো গম পাইছোঁ তুমি ক'ত ভাড়াত আছা, কাৰ লগত আছা। গতিকে তুমি চব খোলাখুলিকৈ কৈ দিয়া, কাৰণ তোমাক মই বচাব পাৰিম। আৰু এটা কথা কওঁ খুৰুজ, তোমাৰ এতিয়া একো ভয় নাই, কাৰণ তুমি যেনেদৰে জ্যোতিৰ ওচৰলৈ গৈছা, সিদিনা ৰাতিয়ে টিনায়ো এজন বিকি বুলি ল'ৰা এজনৰ লগত গুচি গৈছে। গতিকে দেউতাকে মোক নিজেই কৈছে, তেখেতে তোমাক একো দুখ ধৰা নাই খুৰুজ, কাৰণ তেখেতৰ নিজৰ ছোৱালীজনীৰো সমানেই দোষ আছিল। সেইবাবে আমি দুয়োটাই এটা আলোচনা কৰিছোঁ যে আমি কেতিয়াও তোমালোকক কষ্ট নিদিওঁ, আৰু যেন তোমালোকেও আমাৰ পৰা দূৰে দূৰে থাকি কষ্ট নোপোৱা। সেইবাবে আমি ভাবিছোঁ এটা ডাঙৰকৈ ফ্লেট লৈ আমি এটা ফেমিলিৰ নিচিনা সকলোৱে মিলিজুলি থাকিম। আৰু যিহেতু বিক্ৰম মোৰ পাৰ্টনাৰ, বিক্ৰমৰ ফেমিলি আৰু আমাৰ ফেমিলি একেই। তেখেতে মাথো বিচাৰে যে তেখেতৰ কোম্পানীবিলাক তুমি চম্ভালি ধুনীয়াকৈ কামবোৰ কৰি যাব পাৰা। এতিয়াতো আৰু আমাৰ কোনো টেনশ্যন নাই, তুমি তোমাৰ নিচিনা বিকিকো কামবোৰ শিকাই দিবা। আৰু যেতিয়াই বিকিয়ে কামবোৰ জনা হ'ব, তেতিয়া বিকিয়ে নিজে চম্ভালি তেখেতক সহায় কৰিব। তেতিয়ালৈকে আমি সকলোৱে মিলিজুলি থাকিব লাগিব খুৰুজ। মই বিক্ৰমক কথা দিছোঁ, কাৰণ বিক্ৰমৰ সহায়তহে মই আজি ইমানখিনি সম্পত্তিৰ মালিক হ'ব পাৰিছোঁ। অ'কে পাপা, আমি ৰাতিপুৱা গৈ আছোঁ। চোৱা মাইনা বাবুহঁত, আজি আমি কিমান সুখী। আমি তোমালোকক লৈ কিমান কল্পনা কৰিছোঁ, আৰু তোমালোকৰ বাহিৰে আমাৰ আন কোননো আছে বাৰু? যদি আমি এই বুঢ়া বয়সত অকলশৰে থাকিবলগীয়া হয়, আমাতকৈ আৰু দুৰ্ভগীয়া কোন আছে বাৰু? আৰু আজিৰ দিনত বিক্ৰম হাজৰিকা আৰু বিদ্যুৎ শইকীয়া বুলি ক'লে চিনি নোপোৱা মানুহে নাই। আমি দুয়োজন অকল ফ্ৰেণ্ডেই নহয়, ভাই ককাইৰ নিচিনাই কিমান একাগ্ৰতাৰে কাম কৰি গৈ উন্নতি কৰিছোঁ। এইবোৰ কাৰ বাবে কৰিছোঁ? মাথো তোমালোকৰ বাবে বাবু মাইনাহঁত। গতিকে তোমালোকেই যদি আমাৰ লগত নাথাকা, আমাৰ এইবোৰ সম্পত্তিনো কিহৰ বাবে? আমিনো কিমান দিন জীয়াই থাকিম? আমি যিমানখিনি উন্নতি কৰিছোঁ, সেইখিনি বিদ্যুৎ আৰু মই দুয়ো ভাই ককাইৰ নিচিনা লগ লাগিয়ে উন্নতি কৰিছোঁ। গতিকে বিদ্যুৎ নোহোৱাকৈও মই থাকিব নোৱাৰোঁ, আৰু মই নোহোৱাকৈও বিদ্যুতে থাকিব নোৱাৰে। গতিকে আমি একে ফেমিলিৰ দৰে, আৰু আমি একেলগে থাকিম বুলিয়ে আশা কৰিছোঁ। সেয়েহে আমি দুয়োটা ফেমিলি এটা ফেমিলি হৈ থাকিবৰ বাবে এই ডাঙৰ ফ্লেটটো ল'লোঁ। মই আশা কৰিছোঁ যাতে খুৰুজে বিকিক নিজৰ ভায়েকৰ দৰে ভাবি সকলো কামবিলাক শিকাই যায়, আৰু বিকিও যেন সুৰুজক নিজৰ ভায়েক বুলি ভাবি লয়।
ঠিক তেনেদৰে টিনায়ো জ্যোতিক আৰু জ্যোতিও টিনাক যাতে ভনীয়েকৰ নিচিনা ভাবি লয়। আৰু আজিৰ পৰাই তোমালোকৰ সুখত সুখী আমি, দুখত দুখী, আৰু আমাৰো তোমালোকে সুখত সুখী আৰু দুখত দুখী হৈ কামবিলাক ধুনীয়াকৈ কৰি যাবা আৰু উন্নতি কৰিবা বুলি মই আশা ৰাখিলোঁ। এতিয়া কোনোবাই কিবা ক'বলগীয়া আছেনে? খুৰুজ, কিবা যদি তোমাৰ মনত কিবা ক'বলগীয়া কথা আছে কৈ দিয়া। নাই নাই পাপা, মোৰ একো আপত্তি নাই। আৰু জ্যোতিয়ে কি ভাবা? নাই আংকল, মোৰ ক'বলগীয়া একো নাই। আৰু টিনা আৰু বিকিয়ে কিবা ক'বানে? নাই নাই আংকল, আমি সকলোৱে মিলিজুলি থাকিম বুলি শুনি মোৰ ভালহে লাগিছে। বিকি, আংকল, তুমিও কিবা কোৱা। মোৰ ইয়াত ক'বলগীয়া একো নাই আংকল। আপোনালোক আমাতকৈ ডাঙৰ আৰু নিশ্চয় আমাৰ ভালৰ বাবে ভাবিছে, গতিকে আমিও আপোনালোকৰ কথাবোৰ মানি যোৱাটো দৰকাৰ। বঢ়িয়া বঢ়িয়া। বঢ়িয়া। পিছে আপোনালোকৰ মিটিং শেষ হ'লনে নাই বাৰু? মোৰ খানা ৰেডি হ'লে নহয়, আহক গোটেইকেইটাই। বহুত ভাল কথা। বাবু মাইনাহঁত, ব'লা ব'লা, ভাত খাম ব'লা। ব'লা, অ, ব'লা, অ। ব'লা। বিকি, এইটোৱে আমাৰ পাপাহঁতৰ কোম্পানী। আজি আমি প্ৰথম দিনা ইয়াতে আহিলোঁ। এতিয়া আমি ভালদৰে কামবোৰ কৰি যাব লাগিব বিকি, যাতে পাপাহঁতে আমাক লৈ প্ৰাউড ফিল কৰিব পাৰে। চোৱা খুৰুজ, তুমিতো যিমান যি নহ'লেও তোমাৰ পাপাৰ পৰা সৰুৰে পৰা সকলো ধৰণেৰে আইডিয়াবোৰ পাই আহিছা, আৰু সেয়ে তোমাৰ বাবে কামবোৰ বহুত ইজি হ'ব জানো মই। কিন্তু মোৰ বাবে অকণমান কঠিন হ'ব জানানে খুৰুজ? মই জনাখিনিতো জানিমেই হয়, কিন্তু অলপ দেৰি হৈ যাব পাৰে। গতিকে মোকতো টাইম দিব লাগিব, আৰু লগতে তুমি মোক বহুত শিকাব লাগিব খুৰুজ। তুমি নোহোৱাকৈতো মই একো আইডিয়া নাপাম খুৰুজ। অ'কে বিকি, তোমাৰ যিমান টাইম লাগিব, মই তোমাৰ লগত আছোঁ। এনি টাইম মই তোমাক হেল্প কৰিম। থেংকছ খুৰুজ। ইটছ অ'কে। ব'লা, এতিয়া তোমাক মই অকণমান কম্পিউটাৰতে শিকাই দিওঁ। অ'কে। বিকি, এতিয়াতো তুমি সকলোবিলাক গম পায়ে গ'লা ন? এইবোৰে হৈছে আমাৰ পাপাহঁতৰ প্ৰজেক্ট, আৰু এনেকুৱা ধৰণেৰে এইবোৰ কাম কৰি গ'লে ইমানখিনি প্ৰফিট হয়। বাৰু এতিয়াতো ৰাতি 12টাই বাজিল। আজিৰ বাবে হ'ব দিয়া, আৰু আমি ঘৰলৈ যাওঁ ব'লা। একচুৱেলি খুৰুজ, তুমি বুজাই দি থাকিলে, তুমি কাষত থাকিলে মই সকলো বুজি পাওঁ, কিন্তু তুমি যোৱাৰ পিছতে মই সকলো পাহৰি যাওঁ খুৰুজ। মই কামবোৰ ইজি হিচাপে ল'ব পৰা নাই খুৰুজ। কিমান দিনলৈকে শিকাই থাকিবা তুমি মোক? মই ভাবি ভাগৰি পৰিছোঁ, মই নোৱাৰিম খুৰুজ। আৰে বিকি, এতিয়াতে ইমানখিনি নাৰ্ভাছ হ'লে তুমি কেনেকৈ হ'ব? সকলো মানুহে কিবা এটা নতুনকৈ কৰিব বিচাৰিলে অকণমান টান পায়েই, কিন্তু তথাপিও তুমি হাৰ মানি যাব নালাগিব। ধৈৰ্য ধৰি তুমি কামবোৰ শিকি যাব লাগিব। এদিন হ'লেও চাবা, তোমাৰ বাবে কামবোৰ ইজি হ'ব। চোৱা বিদ্যুৎ, তুমি মোক এটা কথা দিয়া। আগতে কোৱা, মোৰ কথা মতে কাম কৰিবা? কি হ'ল বিক্ৰম? মই যে তোমাক কৈছিলোঁ প্লেনিঙৰ কথা, মনত আছে? আছে বিক্ৰম, আছে। কিন্তু ক্লিয়াৰলি ক'ব পৰা নাই যে। চোৱা বিদ্যুৎ, যি সময়ত তোমাৰ একো নাছিল, মাথো মোৰ বদলতত তুমি আজি ইমানখিনি টকা পইচা সম্পত্তিৰ মালিক হ'লা। কিন্তু আজি মোৰ দুৰ্ভাগ্য চোৱা, মোৰ ছোৱালী টিনা, যিয়ে নেকি এক মূৰ্খ ল'ৰা এজনক পচন্দ কৰি নিজৰ জীৱনটো নষ্ট কৰাৰ লগতে মোৰো সপোনবোৰ ভাঙি চিঙি চুৰমাৰ কৰিব ধৰিছে। আৰু তোমাৰ সৌভাগ্য চোৱা, তুমি সূৰ্যৰ নিচিনা ল'ৰা এজনৰ পিতৃ, যিয়ে নেকি সকলোবিলাক কাম ভালদৰে চম্ভালি লৈ আজি উন্নতিৰ পথলৈ গৈ আছে। আৰু এদিন এনেদৰে তোমাৰ পজিশ্যন মোতকৈ বহুত ওপৰত হ'ব বিদ্যুৎ। আৰু যিটো তলৰ লেভেলৰ পজিশ্যনত তুমি আছিলা, তাতকৈ তলৰ লেভেলত মই হৈ যোৱাৰ এটা ভয় আছে বিদ্যুৎ। আৰু মোৰ ভয় আছে তুমি মাজতে মোক এৰি থৈ গুচি নোযোৱাটো। আৰে বিক্ৰম, তেনেকৈ কিয় কৈছা? মই কেতিয়াও তোমাক এৰি থৈ নাযাওঁ। কিন্তু মই কেনেদৰে বিশ্বাস কৰি লওঁ? তোমাৰ সূৰ্যৰ টেলেণ্টৰ কথা মই জানো। তাৰ নিচিনা সুযোগ্য এজন ল'ৰা এই পৃথিৱীত নাই বুলিয়ে ক'ব পাৰি। আৰু সেইটো কাৰণতে মই তোমাৰ লগত সম্পৰ্ক কৰিব খুজিছিলোঁ, আৰু টিনাক সূৰ্যৰ লগত বিয়া দিব খুজিছিলোঁ। কিন্তু দুয়োটাই নিজৰ লাইফৰ বাবে লাইফ পাৰ্টনাৰ বেলেগ বেলেগক বিচাৰি লৈ মোৰ সপোনবোৰ ভাঙি চুৰমাৰ কৰি দিলে বিদ্যুৎ। কিন্তু মোৰ এনেকুৱা লাগিছে আজি মোৰ যিখিনি দুখ হৈছে, এইখিনি দুখত তুমি দুখী নহয়, কাৰণ তোমাৰ লগত এজন
সূৰ্যৰ নিচিনা ল'ৰা আছে। নাই নাই বিক্ৰম, তেনেকৈ নক'বা। তেনেদৰে ক'লে মই বহুত দুখ পাম বিক্ৰম। প্লিজ তুমি মোক ভুল নুবুজিবা। ঠিক আছে, তেতিয়াহ'লে মই যি ক'ম সেই মানি যাব পাৰিবা? ঠিক আছে বিক্ৰম, কোৱা কি কৰিব লাগে। আজি ৰাতিয়ে কামটো কৰিব লাগিব। তুমি এগ্ৰী আছা? অ'কে বিক্ৰম ভাই, অ'কে। অঁ হেল্ল' পাপা, কি হ'ল কোৱা? অঁ মাইনা, তুমি আজি অফিচত যোৱাচোন। কিয় পাপা? কিয় মানে? তুমিতো কামবিলাক শিকিব লাগিব নহয়। যেনেদৰে বিদ্যুৎ আংকলৰ ল'ৰা সৰুজে কামবিলাক ইমান ধুনীয়াকৈ কৰি আছে, ঠিক তেনেদৰে মোৰতো ল'ৰা তুমিয়ে হয়, ছোৱালীও তুমিয়ে। গতিকে তুমি কামবোৰ শিকিব লাগিব, কাৰণ বিকিয়ে কৰিব পাৰিব বুলি ভাবিছিলোঁ, সিওতো ভালদৰে শিকিব পৰা নাই। এনেদৰে থাকিলে আমি বহুত তলৰ পজিশ্যনত গুচি যাম মাইনা। গতিকে আজি যিমান দেৰিয়ে নহওক তুমি সূৰুজৰ পৰা গোটেইবোৰ কাম ধুনীয়াকৈ শিকি ল'বা। আৰু যাতে তোমাৰ মনটো চঞ্চল নহয়, সেইবাবে বিকিক আজি অফিচত যাব নিদিবা, তাক ঘৰতে থাকিব দিবা। হ'বনে? অ'কে পাপা, অ'কে, তুমি টেনশ্যন নল'বা। ঠিক আছে, মই যাম বাৰু, এতিয়া ওলামেই। বিদ্যুৎ, এতিয়া আমাৰ প্লেনিঙৰ সময় আৰম্ভ হ'ব। আজি টিনা ঘৰলৈ বহুত দেৰিকৈ আহিব আৰু সূৰুজো বহুত দেৰিকৈ আহিব, কাৰণ আজি সূৰুজে টিনাক কাম শিকাই আছে। আৰু আজি জ্যোতি আৰু বিকি ঘৰত। এতিয়া ডিনাৰৰ সময় আৰম্ভ। আমি দুয়োটাই ডিনাৰ কৰি লৈ উঠি সিহঁতৰ ডিনাৰৰ লগত নিচাজাতীয় এবিধ দ্ৰব্য মিহলাই দিম, যাতে আমি সিহঁতৰ লগত কি কৰোঁ একো গমকে নাপায়। এনেও টিনা আৰু বিকিক ৰখি নাথাকে, যিহেতু সিহঁতে আজি ৰাতি ডিনাৰ ঘৰত কৰিব নোৱাৰিব। হে ভগৱান, মোৰ কিন্তু বহুত ভয় লাগিছে। এয়া বিক্ৰমে কি কৰিব ওলাইছে, একেবাৰে বেয়া কথা। মই কি কৰোঁ? মই ইফালো হ'ব নোৱাৰোঁ, সিফালো হ'ব নোৱাৰোঁ। এতিয়া ব'লা এতিয়া বিদ্যুৎ, আমি আমাৰ কাম আৰম্ভ কৰিব লাগিব। জ্যোতিও নিজৰ ৰুমত নিচাহত মগ্ন হৈ শুই আছে আৰু বিকিও নিজৰ ৰুমতে নিচাহত মগ্ন হৈ শুই আছে। এতিয়া সূৰুজৰ মাকেও টোপনিত পৰিছে, গতিকে কামটো কৰিবলৈ এইটোৱে ভাল সময়। ভালকে ধৰা বিদ্যুৎ। বিকি একেবাৰে নিচাহত মত্ত হৈছে। তাৰ কাষতেই জ্যোতিকো শুৱাই থৈ দিয়া। এতিয়া টিনাই আৰু বিকিক কেতিয়াও বিশ্বাস নকৰে, আৰু জ্যোতিকো সূৰুজে কেতিয়াও বিশ্বাস নকৰে। আমাৰ কাম এতিয়া শেষ। এতিয়া সূৰুজ আৰু টিনা আহি পাবৰ হৈছে। ব'লা আমিও নিজৰ নিজৰ ৰুমত শুই থাকোঁগৈ। জ্যোতি, আৰে জ্যোতিচোন নাই। টিনাই ভুল কৰিছে দেখোন। হা কি? অ' গড। টিনা, তুমি মোক বিশ্বাস কৰা, মই একো নাজানো টিনা। সেইবোৰ কাৰোবাৰ ষড়যন্ত্ৰ টিনা। খোৰুজ মোক বিশ্বাস কৰা। খোৰুজ, তুমি কোৱা, মোক তুমি ভুল ভাবিব পাৰিবা খোৰুজ? মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ বিকি। এনেকুৱা দৃশ্য দেখাৰ পিছত কোনোবাই জানো কাৰোবাৰ হাজবেণ্ডক বিশ্বাস কৰিব? পাপাই মোৰ সুখৰ বাবে খোৰুজৰ নিচিনা ল'ৰা এজনৰ লগত বিয়া দিছিল। মই খোৰুজক এৰো তোমাৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তুমি মোক আজি কি দিলা বিকি? টিনা, তুমি মোক ভুল বুজিছা। মই একো ভুল কৰা নাই, একো কৰা নাই টিনা। খোৰুজ, তুমি কিবা এটা কোৱা খোৰুজ। জ্যোতি, কি হৈছে তোমাৰ জ্যোতি? মই তোমাক বহুত বিশ্বাস কৰোঁ, বহুত ভাল পাওঁ জ্যোতি। এতিয়াও তোমাক বহুত ভাল পাওঁ। তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে জ্যোতি। তুমি নিশ্চয় এনেকুৱা কাম কৰা নাই। গোটেই পৃথিৱী ছাৰখাৰ হৈ যাব পাৰে, কিন্তু মই জ্যোতিক বিশ্বাস কৰোঁ আৰু কৰি থাকিছিলোঁ আৰু কৰি থাকিম। মই জানো এইটো কাৰ ষড়যন্ত্ৰ হ'ব পাৰে। টিনা, আমি এইটো সময়ত টেনশ্যন লোৱাটো উচিত নহয়। এইটো সময়ত আমি জ্যোতি আৰু বিকিক এনেদৰে অকলে এৰি দিব নোৱাৰোঁ টিনা। মোৰ সম্পূৰ্ণ বিশ্বাস আছে জ্যোতিৰ ওপৰত, বিকিৰ ওপৰত। নিশ্চয় ইহঁতে একো ভুল কাম কৰা নাই। এইটো কাৰোবাৰ ষড়যন্ত্ৰ, আৰু মই ইয়াৰ ন্যায় দিহে এৰিম। পাপা, মোক ন্যায় লাগে পাপা। মই জ্যোতি নোহোৱাকৈ জীয়াই থাকিব নোৱাৰোঁ পাপা। আৰু মই জানো জ্যোতিয়ে কেতিয়াও ভুল কৰিব নোৱাৰে। নিশ্চয়
জ্যোতি আৰু বিকিৰ লগত কোনোবাই ষড়যন্ত্ৰ কৰিছে আৰু এইটো কথা তুমি জানা পাপা। গতিকে প্লিজ পাপা, মোৰ শপত, মাৰ শপত তুমি নুলুকাবা। জ্যোতি অকল মোৰে পত্নী নহয়, তোমাৰ বোৱাৰী হয়, তোমাৰ ছোৱালী হয়। আৰু যদি তুমি জানিও মনে মনে থাকা, তেতিয়া তুমি কেতিয়াও মুক্তি নাপাবা পাপা। প্লিজ পাপা, মোক ধ্বংস হ'ব নিদিবা, মই একেবাৰে শেষ হৈ যাম। মোক ক্ষমা কৰি দিয়া খুৰুজ, মই বিক্ৰমৰ কথাত ভুল কৈছিলোঁ আৰু বিক্ৰমক ভয়ো কৰিছিলোঁ, কিন্তু মোৰ কামটো কৰি একেবাৰে বেয়া লাগিছিল খুৰুজ, মোক ক্ষমা কৰি দিয়া। পাপা, তুমি একেবাৰে ভুল কাম কৰিলা পাপা। তোমাক আজি মই পিতৃ বুলিবলৈ ঘিণ লাগে। তুমি ইমান নিজ হবা বুলি, ইমান তললৈ নামিবা বুলি মই সপোনতো ভবা নাছিলোঁ পাপা। মই তোমাক সুখ দিম বুলি জ্যোতিৰ লগত তোমাৰ ওচৰলৈ আহিছিলোঁ পাপা। কিন্তু এতিয়া অসম্ভৱ কথা, তুমি নিজেই কোৱা কেনেদৰে জ্যোতি আৰু মই তোমালোকৰ লগত থাকিম। জ্যোতিয়ে সৰুৰে পৰা মোক প্ৰতিটো কথাতে হেল্প কৰি আহিছে, আৰু আজি তাইৰ লগত এনেকুৱা ঘটনা হোৱাৰ পৰা মই থাকিব পৰা নাই শান্তিত পাপা। গতিকে তুমি মোক বাধা নিদিবা পাপা, মই আজি ৰাতিয়ে ঘৰ এৰি থৈ গুচি যাম। আৰু যদি তুমি অলপমান পুণ্য কৰিম বুলি ভাবা, তেতিয়াহ'লে মোক কেতিয়াও নিবিচাৰিবা পাপা। আজি তোমাৰ বাবে মই মাকো এৰি থৈ যাবলগীয়া হ'ল পাপা। কিন্তু তোমালোকে টেনশ্যন নল'বা, মই দূৰৰ পৰাই তোমালোকক হেল্প কৰি থাকিম। কিন্তু মই ক'ত থাকোঁ তোমালোকে কেতিয়াও নিবিচাৰিবা আৰু নাজানিবা। তাৰ পাছত তাৰ মাকেও বহুত দুখ পালে বাবা। দুখ কৰি কৰি বেমাৰত পৰি এদিন তাইও মোক অকলে এৰি থৈ গুচি গ'ল বাবা। টিনা আৰু বিকিও ক'ৰবাত গুচি গ'ল বাবা। আৰু ময়ো পশ্চাতাপ কৰিবৰ বাবে বিক্ৰমৰ লগ এৰি দিলোঁ চিৰদিনৰ বাবে, আৰু আজিলৈকে পস্তাই আছো বাবা। হ'ব দিয়া ককা, তুমি দুখ নকৰিবা, আমাৰ ঘৰো আমাৰ অলপ ওচৰতে আছে, তুমি আমাৰ ঘৰতো যাব পাৰা কেতিয়াবা। সেইবাবে ককা আজি বলাচোন মোৰ লগত, আমাৰ ঘৰত সকলোৰে লগত তোমাক চিনাকি কৰি দিম আৰু ঘৰটো চিনাই দি আহিম, যাতে তুমি কেতিয়াবা যাব পাৰিবা অকলে। ঠিক আছে তেতিয়াহ'লে বলা বাবা। ককা, এইটোৱে আমাৰ ঘৰ, তুমি অকণমান বহা, মই মা আৰু পাপাক মাতি দিছোঁ। পাপা, মই যে কৈছিলোঁ ককাজনৰ কথা, এজনে ককা। পাপা তুমি? সুৰুজ, আয়ুষ, এইজন তোৰ ককা, নিজৰ ককা। কি পাপা? আয়ুষ, মই মোৰ পাপাক চিনি পাইছোঁ, এইজন মোৰ পাপা হয় আৰু তোৰ ককা হয়। তোমাৰ লগত মই বহুত ভুল কৰিলোঁ, মোক মাফ কৰি দিয়া। মই বৰ অকলশৰীয়া হৈ গ'লো সুৰুজ। পাপা যি হ'ল হ'ল, তুমি প্লিজ নাকান্দিবা, মোৰ মই থাকিব নোৱাৰিম পাপা। মই তোমাৰ পৰা বহুত দূৰে দূৰে আছোঁ হয় ঠিক পাপা, কিন্তু মই তোমাক সদায় মনত কৰি থাকোঁ পাপা। মই জানো সুৰুজ, তুমি মোক দূৰৰ পৰাই হেল্প কৰি থাকা, কিন্তু মোৰ কাষত যাবলৈ ভয় কৰা, সেইবাবে তুমি মোক দেখা নিদিয়া। আৰু তোমাৰ মাৰ অসুখ হওঁতেও তুমি বহুত সহায় কৰিলা মোক, কিন্তু দূৰে দূৰে থাকিও মই কাষত নাথাকিলে মনে মনে তোমাৰ মাকো লগ ধৰিছিলা। মই সকলো গম পাইছিলোঁ সুৰুজ, কিন্তু মই ইমান দুৰ্ভগীয়া যে মোক দেখা পোৱাৰ লগে লগে মোৰ সন্তানে মোক ভয় কৰিবলৈ ধৰিলে। সেইবাবে মই চিৰদিনৰ বাবে বিক্ৰমৰ লগ এৰি দিলোঁ সুৰুজ। আজি ভগৱানে দয়া কৰি মোক ইমান সহায় কৰিলে, মই তোমাক লগ পালোঁ সুৰুজ, মোক ভুল নুবুজিবা। মোৰ এতিয়া দেহাত একো শক্তি নাই তোমাক একো দুখ দিবৰ বাবে। মোৰ পৰা আৰু তোমাৰ একো ক্ষতি নহয় কোনোদিনে সুৰুজ। তোমাক মই এবাৰ দেখা পালোঁ, সেয়াই মোৰ সৌভাগ্য সুৰুজ। মই আৰু তোমাক কষ্ট নিদিওঁ, মই নিজৰ ঠাইত গুচি যাওঁ সুৰুজ। নাই নাই পাপা, তুমি তেনেকৈ নকবা, মোক এৰি থৈ আৰু তুমি কেতিয়াও দূৰত যাব নোৱাৰা পাপা। আমি সকলো একেলগে মিলি জুলি থাকিম পাপা। পাপা, পাপা মোক ভুল নুবুজিব পাপা, আমি সকলো একেলগে থাকিম পাপা।
মা তোমালোকৰ নামটো সুৰুজ আৰু জ্যোতি নহয়? আয়ুষ, আমাৰ ভয় লাগিছিল কোনোবাই আমাক বিচাৰি আহিব বুলি। সেইবাবে তোমাৰ পাপাই মোৰ নামটো জ্যোতিৰ পৰা বিজিতা আৰু সুৰুজৰ পৰা বিজিত কৰি লিখিছিল। আয়ুষ, একো নহয় দিয়া মা, এতিয়া নাকান্দিবা। মোৰ এতিয়া ভাল লাগিছে, আমি সকলোৱে একেলগে থাকিব পাৰিম। ককাজনক মই এনেও নিজৰ লাগিছিলে, এতিয়া মোৰ বহুত ভাল লাগিছে যে মই গম পালোঁ এইজন মোৰ নিজৰ ককা। মোৰ সুৰুজ, মোৰ জ্যোতি, মোৰ আয়ুষ, ভগৱানে তোমালোকৰ মংগল কৰক। পাপা, ককা। হেল্ল' বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট যোগে জনাব আৰু যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইবো কৰিব। ধন্যবাদ।